Hello students, today I am starting the part 3 of The Sound of Music. Evelyn Glennie listens to sound without hearing it. It is intriguing to watch Evelyn function so effortlessly without hearing. Intriguing means fascinating and curious. That means when you watch Evelyn works or perform so effortlessly although she cannot hear, you get very curious because Evelyn can identify the slightest and minutest sound made by the musical instrument. Musical instrumentটোৱে যিবিলাক সাউণ্ড বনাইছিলে সেই সাউণ্ডবিলাক যিবিলাক প্ৰডিউস হৈছিলে সেইবিলাক তাই মাইনত ডিফাৰেন্সবিলাকো তাই গম পাই গৈছিলে আৰু তাই ইমান এফৰ্টলেছলি ফেচিনেটিং ৱেত তাই বজাইছিল সেইটো চাবলৈ আসলতে বহুত বেছি কিউৰিয়াছ আৰু কিউৰিয়চিটি বহুত বেছি ক্ৰিয়েট হৈ গৈছিলে মানুহৰ কাৰণে ইন আৱাৰ ডিছকাশ্যন she never missed a word. That means now the writer Deborah Cowley took Evelyn's interview which lasted for 2 hours. Deborah Cowley actually tar interview loisile 2 ঘণ্টাৰ কাৰণে আৰু Deborah he কি কৈছিল Deborah says that Evelyn never missed a single word that she spoke. মানে তাই কোৱা এটা কথা তাই মানে মিস কৰা নাছিলে Deborah হে যিবিলাক কথা কৈ আছিল সেইবিলাক কথা তাই বুজি পাইছিল তাই লিপসিং টু তাই শুনি বুজি পাইছিল সেই কাৰণে তাই সকলো ধৰণৰ কোৱেশ্চনৰে এনসাৰ দিব পাৰিছিল Then she said, men with bushy birds give me trouble. She laughed. এটো কথা তোমালোকে বুজি পাইছানে কি কৈছে একচুয়ালি যিবিলাক মানুহৰ মোস্টেচ আছিল মানে দাড়ি আছিল সেইবিলাক মানুহৰ উঠখিনি ঢাক খাই আছিল সেই কাৰণে তাই কি কৰিব পৰা নাছিল লিপস বিলাকৰ ভাষাটো কি কৈছে তাই কি বুজাব চেষ্টা কৰিছে তাইটো যেহেতু শুনা নাপায় সেই কাৰণে তাই বুজি পোৱা নাছিল সেই কাৰণে তাই কৈছিল যে সেইখিনি মানুহৰ বুশি বাৰ্ড বিলাক যিবিলাক থাকে তেওঁলোকৰ কথা তেওঁ বুজি পোৱা নাছিল তেওঁলোকে প্ৰবলেম দিছে বুলি কৈছিল It is not just watching the lips, it's the whole face, especially the eyes. অৰ্থাৎ তাই কি কৈছিলে যে যদি তাৰ মানুহজনৰ মুখত যদি দাড়ি থাকে তেতিয়া তাই লিপসখিনি দেখা নাপায় আৰু সেইকাৰণে বুজি নাপায় কিন্তু আৰু এটা কথা কৈছে যে অকল লিপসটোই নহয় আসলতে গোটেই মুখখন দেখা পালে স্পেশালি চকুবোৰ যদি দেখা পায় তেতিয়া তাই কি বুজি পায় সেই মানুহজনে কি ভাবত কথাখাৰ কৈছে সেই মানুহজনৰ এক্সপ্ৰেছনটো কেনেকুৱা তেতিয়া তাই বুজি পোৱাত বেছি সহজ হয় বুলি কৈছে তাৰ পাছত কৈছে যে she speaks flawlessly with a Scottish lilt. Flawlessly মানে হৈছে without a fault or mistake. Lilt মানে হৈছে a way of speaking like we say accent. অৰ্থাৎ তাই কৰ পৰা আহিছিলে বুলি মই কৈছিলো আগতে স্কটলেণ্ডৰ পৰা গতিকে ডেফিনেটলি তাইৰ যেটো accent সেই accentটো কি থাকিব স্কটলেণ্ডৰ স্কটিছ accentটো থাকিবই আৰু তাই flawlessly কথা কয় বুলি কৈছিলে জাস্ট এটা তাই কি আছে স্কটিছ accent আছে বুলি কৈছিল My speech is clear because I could hear till I was 11, she says. অৰ্থাৎ তাই যে কথা ক'ব পাৰে কিছুমান এনেকুৱা মানুহ থাকে যিয়ে কানেৰে শুনা নাপায় আৰু কথা ক'ব নোৱাৰে কিন্তু তাই যে কথা ক'ব পাৰে একচুয়ালি তাই 11 বছৰ বয়সলৈকে তাই একচুয়ালি শুনা পাইছিল আৰু তাই তেতিয়ালৈকে ল্যাঙ্গুৱেজটো তাই শিকিছিল সেই কাৰণে তাই কথা ক'ব পাৰে অৰ্থাৎ তাই স্পিচটো ক্লিয়াৰ বুলি কৈছে But that does not explain how she managed to learn French and master basic Japanese. অৰ্থাৎ তাই যেতিয়া ডিফ হৈছিল অৰ্থাৎ কানেৰে যেতিয়া নুশুনা হৈছিল তাৰ পাছতো কিন্তু তাই দুটা ল্যাঙ্গুৱেজ শিকিছিল সেইটো কেনেকৈ শিকিছিল তাই সেইটো কথা কোৱা নাছিল জাপানীজ আৰু ফ্ৰেঞ্চ ল্যাঙ্গুৱেজও তাই জানিছিল আৰু যেটো তাই কানেৰে নুশুনা হোৱাৰ পাছতহে শিকিছিল For music, she explains It pours in through every part of my body. It tingles in the skin, my cheekbones, and even in my hair. Tingles mane hoise causes a slight prickling or stinging sensation. Tai yate ki explain korise how does she identify music? Tai kenekoi music identify kore hetu explain korise.
It creates sensation in her skin, in her cheekbones, and even in her hair. এটা সেন্সেশ্যন, এটা অনুভৱ হয়, তাইৰ ফিলিং এটা আহে। ক'ত আহে? তাইৰ স্কিনত, তাইৰ চিকবনত আৰু তাইৰ চুলিত ইভেন তাই সেই সেন্সেশ্যনটো ফিল কৰে। চ' এভৰি পাৰ্ট অফ এভলিনছ বডি ৰেছপন্স টু মিউজিক, অৰ্থাৎ তাইৰ বডিটোৰ গোটেই পাৰ্টবিলাকে মিউজিকক ৰেছপণ্ড কৰে বুলি কৈছে। মিউজিক যেন বুজি পায়, তাইৰ শিৰে শিৰে আহে শৰীৰৰ এই মিউজিক বোলা বস্তুটো তাইৰ সোমাই আছে। When she plays the xylophone, she can sense the sound passing up the stick into her fingertips. অৰ্থাৎ তাই যেতিয়া জাইলোফোন প্লে কৰে, যেতিয়া বজায়, she uses sticks and she can sense the vibration of the sound produced by the xylophone. মানে ষ্টিকেৰে যেতিয়া তাই বজায়, তেতিয়া তাই সেই ভাইব্ৰেশ্যনটো বুজি পায়। আৰু ক'ত বুজি পায়? সেই ষ্টিকবিলাকে তাইৰ ফিংগাৰ টিপত বুজি পায়। আঙুলিৰ যিটো মূৰ আছে, সেই মূৰটোত বুজি পায়। By leaning against the drums, she can feel the resonances flowing into her body. Resonances মানে হৈছে echoes of sound. অৰ্থাৎ তাই যদি ড্ৰাম যেতিয়া বজায়, তাই ড্ৰামটোৰ ফালে যেতিয়া হাউলি দিয়ে, তেতিয়া তাই কি ফিল কৰে? ৰেজনেঞ্চেছ মানে যিবিলাক ইকো হয়, চাউণ্ডৰ যিবোৰ ইকো চাউণ্ড হয়, সেই ইকোখিনি তাইৰ বডিৰ ভিতৰত সোমাই যোৱা নিচিনা তাই ফিল কৰে। On a wooden platform, she removes her shoes so that the vibrations pass through her bare feet and up her legs. তাই কি কৰে? যেতিয়া প্লেটফৰ্মত উঠি যায়, ষ্টেজত যেতিয়া উঠে, তেতিয়া তাই কি কৰে? সেই প্লেটফৰ্মটোত তাই শ্বুজখিনি খুলি লয়, জোতাবিলাক খুলি লয় আৰু বেয়াৰ ফিট যায়, মানে খালী ভৰিৰে যায়, যাতে কি হয়? ভাইব্ৰেশ্যনবিলাক তাইৰ খালী ভৰিৰে তাইৰ ওপৰলৈ, ভৰিৰ ওপৰলৈ তাই ফিল কৰিব পাৰে। সেইকাৰণে তাই জোতা খুলি লয়। Not surprisingly, Evelyn delights her audiences. In 1991, she was presented with the Royal Philharmonic Society's prestigious Soloist of the Year Award. অৰ্থাৎ এতিয়া তাই কি কৰিব পাৰে? নট ছাৰপ্ৰাইজিংলি মানে আচৰিত হ'বলগীয়া নহয় যে এতিয়া এভলিনে তাইৰ অডিয়েঞ্চ অৰ্থাৎ দৰ্শকসকলক আচৰিত ধৰণে কি কৰিব পাৰে? প্ৰফুল্লিত কৰিব পাৰে, ভাল লগাব পাৰে। সকলোৱে তাইৰ বজোৱা শব্দ, মিউজিক শুনি বিৰাটেই ভাল পায়। ইন 1991ত তাইক কি এৱাৰ্ড দিয়া হৈছিল? ৰয়েল ফিলহাৰ্মনিক ছ'চাইটিৰ ফালৰ পৰা তাইক প্ৰেষ্টিজিয়াছ ছ'ল'ইষ্ট অফ দ্য ইয়েৰ এৱাৰ্ড দিয়া হৈছিল। অৰ্থাৎ কাৰো সহায় নোলোৱাকৈ তাইৰ ছ'ল' পাৰফৰ্মেঞ্চবিলাক ইমানেই ভাল হৈছিল যে তাইক ছ'ল'ইষ্ট অফ দ্য ইয়েৰ এৱাৰ্ড দিয়া হৈছিল। Says master percussionist James Blades, God may have taken her hearing, but he has given her back something extraordinary. What we hear, she feels far more deeply than any of us. That is why she expresses music so beautifully. অৰ্থাৎ মাষ্টাৰ পাৰ্কাছনিষ্ট বুলি কোৱা হৈছে জেমছ ব্লেডছক, যাৰ কথা আমি একচুৱেলি চেপ্টাৰটোৰ প্ৰথমতেই যে পঢ়িছিলোঁ। গড মে হেভ টেকেন হাৰ হিয়াৰিং, ভগৱানে যদিও তাইৰ কাণেৰে শুনিব পৰা শক্তি লৈ গৈছিল, কিন্তু তাইক কিবা এটা এক্সট্ৰা অৰ্ডিনেৰী বস্তু দি থৈ গৈছিল। সেইটো কি হয়? আমি যিটো শুনা পাওঁ, তাই সেইটো কি কৰিব পাৰে? অনুভৱ কৰিব পাৰে। আৰু আমি যিমান ভালদৰে ডিপলি, যিমান গভীৰতাত তাক অনুভৱ কৰিব পাৰোঁ, তাতকৈ বেছি গভীৰতাত তাই কি কৰিব পাৰে? অনুভৱ কৰিব পাৰে। আৰু সেইকাৰণেই হয়তো তাই বহুত ধুনীয়াকৈ মিউজিকক কি কৰিব পাৰে? এক্সপ্ৰেছ কৰিব পাৰে। Evelyn confesses that she is something of a workaholic. Workaholic মানে হৈছে a person who finds it difficult to stop working. মানে তাই কাম নকৰাকৈ থাকিব নোৱাৰে, তাই কাম নকৰাকৈ থাকিব নোৱাৰোঁ বুলি কৈছিল। তাই বহুত হাৰ্ড ৱৰ্কিং বুলি আমি বুজিব লাগিব এই কথাষাৰৰ পৰা। I have just got to work, often harder than classical musicians. অৰ্থাৎ তাইক মুঠতে কাম লাগে। তাই কাম পালেই হাৰ্ডাৰ কাম হ'লেও যেনেকৈ ক্লাছিকেল মিউজিচিয়ানবিলাক থাকে, তাতকৈ যদি হাৰ্ডাৰ কাম হয়, তেতিয়াও তাই সেইবিলাক কাম কৰিবলৈ ৰেডি আছিল। বাট দ্য ৰিৱাৰ্ডছ আৰ এনৰ্মাছ। এনৰ্মাছ মানে হৈছে বিগ। মানে এভলিন ছেইজ ডেট দ্য ৰিৱাৰ্ডছ শ্বি গেটছ ফৰ হাৰ ৱৰ্ক, হুইচ ইজ হাৰ্ড ৱৰ্ক একচুৱেলি,
are huge and big অৰ্থাৎ ডাঙৰ তাই ৰিৱাৰ্ড পাইছিল তাৰ কাৰণে হিউজ এণ্ড বিগ মানে এনেকুৱা নহয় যে বহুত টকা পইচাৰে সমৃদ্ধ কিন্তু সেই বস্তুটো সেই ৰিৱাৰ্ডটো তাইৰ কাৰণে বহুত ডাঙৰ বুলি তাই কৈছিল এপাৰ্ট ফ্ৰম দ্য ৰেগুলাৰ কনচাৰ্টছ এভলিন অলছ' গিভছ ফ্ৰী কনচাৰ্টছ ইন প্ৰিজনছ এণ্ড হস্পিটেল বা প্ৰিজনবিলাকত তাই কি কৰিছিলে ৰেগুলাৰ কনচাৰ্টবিলাকৰ বাহিৰেও সেইবিলাকত তাই ফ্ৰী কনচাৰ্ট দিছিলে She also gives high priority to classes for young musicians. অৰ্থাৎ তাই যিবিলাক য়াং মিউজিচিয়ান আছিলে যাৰ যিবিলাক চিলড্ৰেনৰ একচুৱেলি মিউজিক শিকাৰ ইচ্ছা আছিল সেইবিলাকক তাই কি কৰিছিলে ক্লাছ দিছিলে এণ্ড ৰিচলিন অফ দ্য বেথোভেন Fund for Deaf Children says she is a shining inspiration for deaf children. They see that there is nowhere that they cannot go. ইয়াত কি কৈছে বেথোভেন ফাণ্ডৰ আণ্ডাৰত এজনী ছোৱালী আছিল এন ৰিচলিন নামৰ যিটোৱে মানে তাই কৈছিল যে শ্বি ইজ এ শ্বাইনিং ইনস্পিৰেশ্যন ফৰ ডিফ চিলড্ৰেন মানে যিবিলাক ল'ৰা ছোৱালীয়ে কাণেৰে শুনা নাপায় তাৰ কাৰণে তাই কি আছিল এটা ইনস্পিৰেশ্যন আছিলে কাৰণ তেওঁলোকে তেতিয়াৰ পৰা ভাবিব ধৰিছিলে যে তাইৰ যেতিয়া ষ্টৰিটো শুনা পায় মানে এভলিন গ্লেনিৰ ষ্টৰিটো যেতিয়া শুনা পায় যে কাণেৰে নুশুনাকেও তাই বজাব পাৰিছিল সেই কথাষাৰ শুনাৰ লগে লগে সেই চিলড্ৰেনবিলাক কি হয় ইনস্পায়াৰ হয় আৰু তেওঁলোকেও এইটো ভাবিবলৈ লয় যে তেওঁলোকে নোৱাৰা কাম আচলতে একো নাই তেওঁলোকে সকলো কাম কৰিব পাৰে এই ধাৰণাটো তেওঁলোকে মনলৈ আনিবলৈ সক্ষম হয় এভলিন গ্লেনি has already accomplished more than most people twice her age. Accomplished মানে হৈছে achieved. অৰ্থাৎ এভলিন গ্লেনিৰ যিটো বয়স তাক যদি দুগুণ কৰা যায় তেতিয়াও হয়তো সেইখিনি মানুহে সেইখিনি একমপ্লিছ বা এচিভ কৰিব পৰা নাই সক্ষম হোৱা নাই সেইখিনি বস্তু পাবলৈ যিখিনি এভলিন গ্লেনিয়ে পাবলৈ সক্ষম হৈছে ইমানখিনি প্ৰতিবন্ধকতা থকাৰ পাছতো She has brought percussion to the front of the orchestra and demonstrated that it can be very moving. That means orchestra is a group of people who are playing different musical instruments and generally the percussion instruments like the drums and the xylophone are placed at the back end of the orchestra or they are placed at the side but as Evelyn performs solo she gives special performances with this percussion instrument and the percussion instruments have come in front of the orchestra মানে অৰ্কেষ্ট্ৰাবিলাকত কি হয় একচুৱেলি বেলেগ বেলেগ মানুহে বেলেগ বেলেগ মিউজিকেল ইনষ্ট্ৰুমেণ্ট বজায় কিন্তু যিহেতু এভলিন গ্লেনিয়ে নিজেই বজাইছিল ইনষ্ট্ৰুমেণ্টবিলাক গতিকে তাই কি কৰিছিলে বেকগ্ৰাউণ্ডত বজোৱা নাছিলে সেই মিউজিকেল ইনষ্ট্ৰুমেণ্টবিলাক ইন ফ্ৰণ্ট অফ দ্য অৰ্কেষ্ট্ৰা সেইখিনি বজাবলৈ তাই ট্ৰাই কৰিছিল She has given inspiration to those who are handicapped people who look to her and say if she can do it I can and not the least she has given enormous pleasure to millions. Evelyn's story is an inspiration to those people who are physically disabled. Their story to physically disabled manuhor karone khub inspirational story hoy. They feel that if Evelyn can achieve her dreams even they can. যদি এভলিনে ইমানখিনি এচিভ কৰিব পাৰে তাই ইমান প্ৰতিবন্ধকতা থকা পাছতো গতিকে তেওঁলোকে নিশ্চয় পাৰিব and Evelyn has given a lot of pleasure to her audience by playing such music তাই তেওঁৰ দৰ্শকসকলক যথেষ্ট আমোদ দিছিল সন্তুষ্টি দিছিল যাৰ কাৰণে সকলো অডিয়েন্সে তাইক ভাল পাইছিল I hope তোমালোকৰ এভলিন গ্লেনিৰ যিটো ষ্টৰি সেইটো শুনি ভাল লাগিল আৰু তোমালোকেও হয়তো তোমালোকৰ জীৱনত কেনেকুৱা ধৰণৰ কিছুমান ইনস্পিৰেশ্যনেল ষ্টৰি শুনিব পাৰা তোমালোকে তোমালোকৰ জীৱনত শুনিবলৈ পোৱা এনেকুৱা ধৰণৰ কিছুমান ইনস্পিৰেশ্যনেল ষ্টৰি আমাক কমেণ্ট ছেকশ্যনত জনাবা